ভবাই নাছিলোঁ ইমান ধনী ঘৰৰ এদিন বোৱাৰী হ'ম বুলি। বিক্ৰমৰ লগত দুদিনৰ চিনাকি হৈয়ে আহি পেলালোঁ। কিন্তু বিয়া হোৱাৰ পাছত দেখোন নিজকে ভয় ভয়হে লাগিছে। মই সঁচাকৈয়ে এইখন ঘৰত থাকিব পাৰিমনে? আজিকালি বিক্ৰমৰ কথাবোৰো ওলোটাহে যেন লাগে। ইয়াত দেখোন মানুহবোৰৰ ব্যৱহাৰেই বেলেগ। ধনী মানুহবোৰৰ ব্যৱহাৰ এনেকুৱাই নেকি? মইতো গাঁৱৰ এজনী সহজ সৰল ছোৱালী, দুখীয়া ঘৰৰ ছোৱালী। এওঁলোকে যদি মোক ভাল ব্যৱহাৰ নকৰে, মই তেনেহ'লে কেনেকৈ থাকিম এইখন ঘৰত? ভগৱান, মোক শক্তি দিয়া। মই এওঁলোকৰ লগত যাতে ভালদৰে মিলিজুলি থাকিব পাৰোঁ। মোৰ হাতত আৰু অন্য উপায় নাই ভগৱান। বিয়া হোৱাৰ আজি এসপ্তাহো হোৱা নাই, কিন্তু এইখন ঘৰৰ মানুহৰ ব্যৱহাৰ এদিনতে সলনি হৈ গ'ল। কেনেকুৱা আচৰিত মানুহ! বিয়াৰ পাছদিনাখনৰ পৰাই এওঁলোকে এনেকুৱা ব্যৱহাৰ কৰে। পাছত তেনেহ'লে মোৰ কি অৱস্থা হ'ব? মোৰ দেখোন ভাবিয়ে ভয় লাগিছে। মা দেউতাহঁতক মই কেনেকৈ ক'ম যে মই এইখন ঘৰত সুখত আছোঁ বুলি? যিজন মানুহক মই বিশ্বাস কৰি এইখন ঘৰলৈ আহিছিলোঁ, যিজন মানুহক মই ভাল পাই এইখন ঘৰলৈ আহিছিলোঁ, তেওঁৱেই দেখোন সলনি হৈ গ'ল। বৌ, অঁ ভণ্টি, কোৱাচোন। তুমিতো মোৰ একমাত্ৰ বৌ, আগলৈও নাই পাছলৈও নাই। মোৰ দাদা এজনী, গতিকে তুমি মৰম নকৰিলে মোক কোনে মৰম কৰিব বৌ? হয়নে নাই? হয়, তুমি ঠিকেই কৈছা ভণ্টি। তুমি এটা কাম কৰিবা বৌ, মই বাথৰুমত কাপোৰ এখিনি তিয়াই থৈ দিছোঁ, তুমি মোক ধুই দিবাচোন। মোৰ মানে অলপ বাহিৰত কাম আছে, খৰধৰকৈ যাবলগীয়া হ'ল। তুমি কিন্তু এতিয়াই কাপোৰবোৰ ধুই দিবা, পাহৰি নাযাবা আকৌ। তুমি নুধুলেনো কোনে ধুই দিব? এজনীয়ে বৌ নহয় জানো? ঠিক আছে ভণ্টি, মই ধুই দিম। অ'কে বৌ, থেংক ইউ, বাই। এই ভণ্টিৰ কথাবোৰ দেখোন মই ধৰিবই নোৱাৰোঁ। শাহুমাৰ আগত বেলেগ ব্যৱহাৰ, আৰু কিবা এটা কাম কৰাবলৈ সময়ত বেলেগ ব্যৱহাৰ। তাইৰ মনটোৱে বুজি নাপাওঁ। ঐ ছোৱালী, তই এনেদৰে ইয়াত থিয় হৈ আছা যে মূৰ্তিটোৰ দৰে। এইখন ঘৰলৈ কি তই ইয়াত পুতলা হৈ থাকিম বুলি আহিছ নেকি? নাই মা, মই সকলো কাম কৰিয়ে ইয়াত খন্তে থিয় হৈছোহি। ভণ্টিৰ লগত কথা পাতিছিলোঁ, তাই জাষ্ট ওলাই গৈছে। চুপ থাক, এতিয়া মোৰ ছোৱালীজনীক দুখ দিবলৈ নাহিবি। তোৰ নিচিনা দুখীয়া ছোৱালীৰ মনবোৰ মই ভালদৰেই বুজোঁ। টকা পইচাৰ অভাৱত ধনী ল'ৰা বিচাৰি বিচাৰি মোৰ ল'ৰাটোক যেনে তেনে পালি। কিন্তু এতিয়া এইখন ঘৰত তই কেনেকৈ থাক, ভালকৈ থাক নে নাথাক, সেইটো তই ভালদৰে ভাবিছা। তোৰ নিচিনা ছোৱালী এইখন ঘৰত আমি ঝাৰু মাৰিবলৈও নথওঁ, বুজিছ? তেনেকৈ নক'ব মা, মই এইখন ঘৰক যিমান পাৰোঁ নিজৰ কৰিবলৈ চেষ্টা কৰিম। তই এইখন ঘৰক নিজৰ কৰি ল'বলৈ। এইখন আমাৰ ঘৰ। তোক মই কেতিয়াও মোৰ ল'ৰাৰ বোৱাৰী বুলি স্বীকাৰ নকৰোঁ। তই এইখন ঘৰৰ কাম কৰা চাকৰণী বনাম। তই কি ভাবিছ, মোৰ ল'ৰাক তোৰ এই ধুনীয়া চেহেৰা দেখাই নিজৰ কৰি সদায় হাতৰ মুঠিত থ'ম বুলি ভাবিছ নেকি? বিক্ৰম মোৰ ল'ৰা। এদিন কাৰোবাৰ কথাত ভুল খাব পাৰে, কিন্তু গোটেই জীৱন নহয়। আৰু তোৰ নিচিনা দুখীয়া ছোৱালীৰ কথাটো আৰুৱে ভুল নাযায় সি। আৰু ইয়াত এনেকৈ থিয় হৈ আছা যে, পাকঘৰলৈ যা, পাকঘৰ চাফা কৰি খানা বনাগৈ। এইখন ঘৰত আৰামকৈ খাম বুলি নাভাবিবি। এতিয়া মই কাম কৰা মানুহজনীকো কাইলৈৰ পৰা নাহিবি বুলিয়ে ক'লোঁ। এতিয়া ঘৰৰ চাকৰণী তই হয়, বুজিলি নহয়? তোৰ পৰা মই একো মাত নিবিচাৰোঁ। মই যি কৈছোঁ সেইটোৱে হ'ব, নহ'লে এইখন ঘৰত থাকিম বুলি কেতিয়াও নেভাবিবি। আৰু তই এইখন ঘৰৰ পৰা গুচি গ'লেও আমাৰ একো অসুবিধা নহয়, বুজিলি নহয়? অঁ মা, বুজিলোঁ। তোমাৰ কিবা কাম আছে নেকি মোক কৰিবলৈ দিবলগীয়া? তোমাৰ যদি কিবা আছে কোৱা, সকলো একেলগতে কৰি আজৰি হৈ লওঁ। তেনেকৈ মোৰ লগত কথা পাতিলা যে? এইখন ঘৰততো মোক সকলোৱে চাকৰৰ দৰে ব্যৱহাৰ কৰে। তোমাৰো ব্যৱহাৰ এইকেইদিন সলনিয়ে পাইছোঁ। গতিকে কোৱা, তোমাৰ কাৰণে যদি কিবা এটা কৰিব লাগে মই কৰি অলপ আৰাম কৰোঁ। মল্লিকা, এইবোৰ তুমি কি ক'ব আহিছা? তুমি কি ক'ব বিচাৰিছা? মোৰ মা আৰু ভণ্টিহঁতে তোমাক চাকৰৰ দৰে ব্যৱহাৰ কৰে বুলি? খবৰদাৰ, তোমাক মই সেইটো অধিকাৰ কেতিয়াও নিদিওঁ। তেওঁলোকে যি কয় তেওঁলোকৰ কথা মানি চলিবা। বিক্ৰম, তোমাৰ ব্যৱহাৰ কেতিয়াৰ পৰা এনেকুৱা হ'ল? চুপ থাকা। অলৰেডি তোমাক আনি মই
মাহঁতৰ বহুত গালি খাইছোঁ। এতিয়া মাহঁতে যি কয় সেইটোৱে শুনিবা। যদি মোৰ লগত তোমাৰ থাকিবলৈ ইচ্ছা আছে আৰু মোক এইবোৰ আজে বাজে ফাল্টু কথা কৈ ইৰিটেট কৰি নেথাকিবা। তোমালোকৰ মাইকী মানুহৰ কাম, মাইকী মানুহৰ কথা মোক আহি কৈ নেথাকিবা। মোৰ ডিষ্টাৰ্ব হয়। পত্নী কৰি আনিছোঁ, পত্নীৰ নিচিনা থাকিবা। মোৰ ঘৰৰ কমপ্লেইন, মোক গালি পৰা, এইবোৰ মই একেবাৰে ভাল নাপাওঁ। বুজিলা নহয়? বুজিলোঁ বিক্ৰম, মই সকলো বুজিলোঁ। যিমান বুজি পোৱা তোমাৰ কাৰণে সিমানেই ভাল। গেম খেলা শান্তি নাই মানে। ইমানটো ভাবি চোৱা যে তোমালোকৰ সেই জুপুৰি ঘৰটোতকৈ এইখন ঘৰ 100 গুণৰ ভাল। ইয়াত যে থাকিবলৈ পাইছা সেয়াই বহুত বুলি ভাবিবা। হেৰি, আপুনি এতিয়ালৈকে হোৱাই নাই, এনেকৈ মন মাৰি বহি আছে যে? এৰাও, ছোৱালীজনী বিয়া হোৱাৰ পাছত দেখোন ঘৰখনত থাকি ভালেই নলগা হ'ল। মোৰ বৰ চিন্তা হৈছে জানানে। তাই বা কেনেকৈ আছেগৈ, খবৰ এটাও ল'ব নোৱাৰোঁ। হাতত মোবাইল নাই। মোৰ মাজনীলৈ বৰ চিন্তা হৈছে অ'। এনেকৈ কিয় চিন্তা কৰি আছে আপুনি? তাই ভালকৈয়ে আছে। মই ফোন কৰিছিলোঁ নহয়, আজি ৰাতিপুৱাইতো ফোন কৰিবলৈ গৈছিলোঁ। আপোনাক ক'বলৈ পাহৰিয়ে গৈছোঁ। আজি মই নিৰুৰ পৰা ফোন কৰিছিলোঁ, তাই ঠিকে আছোঁ বুলি ক'লে। আপুনি চিন্তা কৰিবলগীয়া কোনো কথা নাই। তাই এতিয়া ধনী ঘৰলৈ বিয়া হ'ল, আমাতকৈ বহুত ভালকৈ আছে। মইতো বৰ সুখী, তাই যে নিজতকৈ বহুত ধনী মানুহলৈ বিয়া হৈছে। অন্ততঃ তাই এখন ভাল ঘৰত থাকিব পাৰিব। মাক বাপেকে দিব নোৱাৰিলেও কি হ'ল, বিয়া হোৱাৰ পাছতো তাই ভাল এখন ঘৰত আছে। সেইটো হয়ও, তথাপিও কিয় জানো মনটোৱে মনা নাই তাই যে সেইখন ঘৰত সুখত আছে বুলি। এইবোৰ অমংগলীয়া কথা চিন্তা কৰি আপুনি তাইলৈহে বিপদ আনিব। এইবোৰ অমংগলীয়া কথা চিন্তা কৰিব নাপায় নহয়। সদায় ছোৱালীজনী ভালকৈ আছে, ভালকৈ থাকক বুলিহে ভাবিব লাগে। তাই সকলো কামতে পাকৈত। তাইক বাৰু কোনে মৰম নকৰিব কওকচোন? এৰা, তুমি ঠিকেই কৈছা। মই অলপ বেছিয়ে চিন্তা কৰিছোঁ। তাই সেইখন ঘৰত ভালকৈয়ে আছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে মোৰ ছোৱালীয়ে এখন ঘৰ ধৰিব পাৰিব। অঁ তো আকৌ, কিয় নোৱাৰিব? আমাৰ ছোৱালী হৈ নোৱাৰিবনে? এতিয়া আপুনি সেইবোৰ ভাবিব এৰি শুই থাকক। দিনটো কামৰ পৰা আহিছে, ৰাতি যদি টাইমমতে নুশুৱে, কাইলৈ আকৌ কেনেকৈ কাম কৰিব যাব কওকচোন? ৰ'বা, শুইয়ে যাওঁ আৰু। এনেই আজে বাজে চিন্তাবোৰ আহি আছে। বৌ, চাওক এইফালে আহাচোন। অঁ ভণ্টি, কোৱাচোন। এইবোৰ কি বৌ? তোমাক মই ৰাতিপুৱাই কৈ থৈ গ'লোঁ কাপোৰবোৰ ইস্ত্ৰি কৰি দিবা বুলি, আৰু এতিয়া ইমান দেৰি মূৰত আহি চাইছোঁ তেনেকৈ বিচনাত পেলাই থৈ গৈছিলোঁ তেনেকৈ পৰি আছে। তোমাৰ যদি কৰিবলৈ মনেই নাছিলে তেনেহ'লে কিয় নকলা বৌ? মই নিজে কৰি ল'লোহেঁতেন। তোমাৰ পৰা একো আশাই কৰিব নোৱাৰোঁ মানে। মই পাকঘৰৰ কামবোৰ শেষ কৰি তোমাৰ কাপোৰ ইস্ত্ৰি কৰিব যাম বুলিয়ে ভাবি আছোঁ ভণ্টি। মই গম নাপাওঁ নহয় তুমি ইমান সোনকালে আহিবা বুলি। হ'ব বৌ, তোমাৰ কথা মই সকলো জানো। এতিয়া বাহানা মাৰিব নালাগে। মায়েতো কৈয়ে থাকে তুমি সকলো কামতে বাহানা মাৰা বুলি। ইটো যদি কাম কৰিব দিয়ে ইটো কৰি আছিলোঁ, সিটো কাম কৰিব দিলে ইটো কৰি আছিলোঁ, অমুক তমুক। তোমাৰ ইমান বাহানা আহে ক'ৰ পৰা বৌ? নে দুখীয়া মানুহবোৰৰ স্বভাৱ এনেকুৱাই? ভণ্টি, বাৰে বাৰে মোক দুখীয়া বুলি তোমালোকে যে এনেকৈ কৈ থাকা, মই দুখীয়া হোৱাটো মোৰ দুখ নেকি? বৌ, তুমি সাহস ক'ত পালা মোক উল্টাই কথা ক'বলৈ? এটা কথা সদায় মনত ৰাখিবা, তোমাক এইখন ঘৰত মাত্ৰ চাকৰণিৰ দৰেহে ব্যৱহাৰ কৰা হয়। এইখন ঘৰৰ বোৱাৰীৰ দৰে ব্যৱহাৰ কৰা নহয়। গতিকে তুমি এইখন ঘৰৰ বোৱাৰী বুলি ভাবিবলৈ বাদ দিয়া আৰু সকলোৰে কাম সময়মতে কৰিবলৈ চেষ্টা কৰা, তাতেই তোমাৰ ভাল। নহ'লে তুমি এইখন ঘৰৰ পৰা ওলাই গ'লেও কাৰো একো অসুবিধাও নহয়, আনকি দাদাৰো। বুজিলা নহয়? তোমালোকে ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰা ভণ্টি? আচ্ছা, মা ওচৰত নাই বুলি তুমি মোক বাৰে বাৰে ওলোটাই কথা কৈ আছা। তোমাৰ কমপ্লেইন মাক দিব লাগিব। তোমাৰ কিন্তু দিনক দিনে বেছিয়ে উৎপাত হৈ গৈছে। কাপোৰবোৰ আৰু 10 মিনিটৰ ভিতৰত যদি ইস্ত্ৰি কৰি নিদিয়ে নহয়, তেনেহ'লে চাবা দাদাৰ আগত তোমাক কি কৈ আছোঁ। তই দুখ নকৰিবি মল্লিকা, সাহস কৰ। তই নিজকে চম্ভাল। আগতে মা দেউতাই তোক মাজনী কৈ সকলো কামেই কৰি দিছিল, আৰু
আৰু এতিয়া সকলোৱে তোক চাকৰৰ দৰে ব্যৱহাৰ কৰে। কিন্তু তই হাৰ মানিলে নহ'ব। তই এইখন ঘৰত যেনেকৈ হ'লেও থাকিবই লাগিব, অন্ততঃ মা দেউতাৰ কাৰণে। তোমালোকলৈ বৰ মনত পৰিছে অ' মা দেউতা। এইবাৰ যদি চাব পাৰিলোহেঁতেন, নিজকে পৃথিৱীৰ সকলোতকৈ সুখী ছোৱালীজনী বুলি ভাবিলোহেঁতেন। তোমালোকৰ আগত যে মই মোৰ দুখৰ কথা ক'বও নোৱাৰোঁ। মই জানো এইবোৰ শুনিলে তোমালোকে মোক ইয়াৰ পৰা এতিয়াই লৈ যাবা। ঘৰত আছিলোঁ, দুখীয়া হ'লেও সুখত আছিলোঁ তোমালোকৰ লগত। আৰু এতিয়া সকলোবোৰ থাকিও মোৰ একো নথকা ভিক্ষাৰীৰ দৰে হৈ গ'লোঁ। আনকি তোমালোককো মই হেৰুৱাইছোঁ। লাহে লাহে না কথা পাতিব পাওঁ, না তোমালোকক চাবলৈ পাওঁ। কি ক'লি তই? তাই ইমান সাহস? মোৰ ছোৱালীক তাই তেনেকৈ ক'বলৈ সাহস ক'ত পালে? মই নাজানো মা, কিন্তু বৌৱে মোক এনেকুৱা ব্যৱহাৰ কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। তাই মোৰ লগত প্ৰতিটো কথাতেই কাজিয়া কৰা ষ্টাইলত কথা পাতিছে। মই কিন্তু আৰু এনেকৈ সহ্য কৰি থাকিব নোৱাৰোঁ মা। মই এইখন ঘৰৰ ছোৱালী হয়, তাইৰ দৰে ভিক্ষহো নহয়। তই লগে লগে উত্তৰ দি নিদিলি কিয়? তাইৰ বেছি উৎপাত বাঢ়িছে, কাম চুৰ কৰবাৰ। মই তাইৰ বিষয়ে ভালকৈয়ে জানো। এইবোৰ ছোৱালীৰ পৰা আৰু আশা কি কৰিব পাৰি? তাই কি ভাবিছে, মই যদি কৰোঁ বুলি ক'লে বিক্ৰমক কৈ তাইক মই এইখন ঘৰৰ পৰা এতিয়াই উলিয়াই দিব পাৰোঁ। কিন্তু মই তেনে কৰা নাই সমাজৰ কাৰণে, ওচৰ চুবুৰীয়াই কি ভাবিব বুলি, ছ'চাইটিত আমাৰ নাম বদনাম হ'ব বুলি। কিন্তু আৰু এইবোৰ ভাবি থাকিবলৈ সময় নাই। তাইৰ দৰে অযোগ্য এজনী এইখন ঘৰত আৰু স্থান নাই। বিক্ৰমৰ লগত মই আজিয়েই কথা পাতিব লাগিব। যিমান পাৰা সোনকালে কথা পাতা মা। মই কিন্তু এই ভিকহুজনীক বেছিদিন সহ্য কৰি থাকিব নোৱাৰোঁ। তোমাক কিন্তু মানিছোঁ বিক্ৰম। মানিবলগীয়া আকৌ মই কি কৰিলোঁ? তোমাক মই কলেজৰ পৰাই লগ পাইছোঁ। অন্ততঃ তোমাক মই ভালদৰে চিনি পাওঁ। ইমান ছোৱালীৰ লগত যে ফ্লাৰ্ট কৰিলা আৰু লাষ্টত গাঁৱলীয়া ছোৱালী এজনী বিয়া কৰালা, মইতো বিশ্বাসেই কৰিব নোৱাৰোঁ। মইতো ভাবিছিলোঁ তুমি চহৰৰ ধনী মানুহৰ ছোৱালীকহে বিয়া পাতিবা বুলি। মানে অলপ ষ্টেণ্ডাৰ্ড টাইপ, ধনী ঘৰৰ ছোৱালী তোমালোকৰ লগত মিলা আৰু এতিয়া সম্পূৰ্ণ বিপৰীত। এয়াই চাগে সঁচা ভাল পোৱা ন? তাইক মই মাত্ৰ দুদিন লগ পাই বিয়া পাতি লৈ আহিলোঁ। সঁচা ভাল পোৱা বুলি তেনেকুৱা একো কথা নাই অ'। ভালটো মই এতিয়াও তোমাকেই পাওঁ নেন্সি। কলেজৰ দিনৰ পৰাই তোমাক পটোৱাৰ চেষ্টা কৰিছিলোঁ, কিন্তু তুমি সদায় না বুলিয়ে কোৱা। নাজানো আৰু মোৰ কি কমি আছিলে। চৰি বিক্ৰম, আচলতে মই তোমাক তেতিয়া বুজিয়ে নাপালোঁ। এতিয়া কিন্তু মোৰো পস্তাৱা নোহোৱা নহয়। আজিলৈকে মোৰ এটা বয়ফ্ৰেণ্ডো নাই। আৰু তুমি আকৌ মোক আজিলৈকে ভাল পোৱা। কিন্তু উপায় নাই, এতিয়া তুমিতো অলৰেডি বিয়া কৰালাই ন। এতিয়াতো আৰু প্ৰথম পত্নীক ঘৰৰ পৰা উলিয়াই দি মোক বিয়া কৰাব নোৱাৰা। তেনেকৈ কিয় ভাবিছা? চেষ্টা কৰিলে সকলো পাৰি। আচলতে তুমি মোৰ ঘৰখনৰ বিষয়ে নাজানা। বিয়া পতাৰ পৰাই মই বৰ কষ্টত আছোঁ ঘৰত, জানানে? মই আৰু এনেকৈ জীয়াই থাকিব নোৱাৰা হৈ গৈছোঁ। কষ্ট? কি কষ্ট বিক্ৰম? দুখীয়া ঘৰৰ ছোৱালীক বিয়া পাতিলোঁ, সেইটো দুদিনৰ চিনাকি। মাহঁতেও সুখী নহয়, ময়ো সুখী নহয়। তাই যে দুখীয়াৰ লগতে মনটো ইমান ঠেক বুলি মই কেতিয়াও ভবা নাছিলোঁ। মাহঁতৰ সদায় কমপ্লেইন, তাই ঘৰখনত অশান্তি কৰে, সকলোৰে লগত কাজিয়া কৰে বুলি। মই কি কৰোঁ কোৱাচোন? মইতো তাইক এতিয়া ঘূৰাই থৈ আহিব নোৱাৰোঁ। মই বৰ বিপাঙত ফচি আছোঁ অ'। মই মাত্ৰ এতিয়া কাৰোবাৰ সঁহাৰি বিচাৰোঁ। মই আৰু এনেকৈ থাকিব নোৱাৰোঁ। বিয়া পতাৰ পৰাই ভণ্টি আৰু মাহঁতক হেৰুৱালোঁ। তেওঁলোকে তাইৰ লগতে মোৰ লগতো ৰুডলি কথা কয়। তাৰ মানে তোমালোকৰ মাজত হাজবেণ্ড ৱাইফৰ যিবোৰ মৰম থাকিব লাগে সেইবোৰ নাই? একেবাৰে নাই। তাই বহুত বৰিং ছোৱালী হয়। মইতো ভবাই নাছিলোঁ তাইক বিয়া পাতি যে মোৰ জীৱনটো ইমান বৰিং হৈ যাব বুলি। তোমালৈ বহুত মনত পৰে জানানে নেন্সি? এতিয়াতো আৰু ক'ত তুমি মোৰ হ'বা? তেনেকৈ
কিয় ভাবিছা? তুমিয়ে কৈছিলা দেখোন চেষ্টা ৰখাই থৈ একো নাই বুলি। তোমালোকৰ মাজত যদি তেনেকুৱা একো সম্পৰ্কই নাই, তেনেহ'লে তোমালোকে একেলগে কিয় আছা? তাইক নিজৰ মনৰ কথা কৈ দিয়া আৰু চাবা তাই নিজেই গুচি যাব। তেতিয়া কিন্তু মোৰ একো প্ৰব্লেম নাই তোমাৰ লগত বিয়া হ'বলৈ। কি সঁচা নেন্সি? অঁ বিক্ৰম, সঁচা। থেংক ইউ নেন্সি, তুমি যে মোৰ পৰিস্থিতিটো বুজি পালা। তাতকৈ আৰু মোৰ কাৰণে কি হ'ব পাৰে? বহিছা মা? ৰবি বিক্ৰম, তোৰ লগত মোৰ কথা আছে। কি কথা মা? নিশ্চয় চাগে মল্লিকাৰ কথাই হ'ব। তই কেনেকৈ গম পালি? এইখন ঘৰত আজিকালি তাইৰ বাহিৰেনো কাৰ কথা কোৱা হয় কোৱাচোন? একজেক্টলি মই তাইৰ কথাই কৈছোঁ। তাইৰ উৎপাত কিন্তু দিনক দিনে বাঢ়ি গৈছে। আজি ৰাতিপুৱাই তোৰ ভণ্টিৰ লগত কাজিয়া কৰিলে তাই। কি? মোক আৰু তাইৰ কথা নক'বা মা। তাইৰ কথা শুনি শুনি মোৰ কাণ পকি গৈছে। তোমালোকে তাইৰ লগত যি কৰা কৰা, মাত্ৰ মোক এইবোৰত নুশুনিয়াবা। মই আৰু ভাগৰি গৈছোঁ। ঠিক আছে, তই যেতিয়া পাৰ্মিশ্যন দিলি যি কৰিব পাৰোঁ বুলি, তেনেহ'লে তই কিন্তু পাছত বেয়া নাপাবি আকৌ। তোমালোকে যি কৰা কৰা, তাইক এইখন ঘৰৰ পৰা উলিয়াই দিলেও মোৰ একো প্ৰব্লেম নাই। তাইক মোৰ আজিকালি ভালেই নলগা হ'ল। ইমান ইৰিটেট কৰে নহয়। মই জানো বোপাই, তই যে সুখত থকা নাই তাইৰ লগত বুলি। তই কি তাইক কাকোৱেই সুখ দিব নোৱাৰে। তাইক মই এতিয়া ভালদৰেই দি আছোঁ। আহিছোঁ দেই, ভালকৈ থাকিবা। মই দুদিন থাকি আহি পেলাম। মই ঠিকে থাকিম, আপুনি চিন্তা কৰিব নালাগে। আপুনি যাওক আৰু ছোৱালীজনীক চাই আহকগৈ। যিমান যি ক'লেও নিজে গৈ চোৱা সমান কেতিয়াও নহয়। তাই বা কেনেকৈ আছে? সুখত থাকিলেও দুখত থাকিলেও মাক দেউতাক যদি কোনোবা যায়, তাইৰ মনটোৱে ভাল লাগিব। আৰু বস্তুবোৰ ভালকৈ লৈ যাব, বেগ চেগবোৰ ভালকৈ ধৰি যাব। চোৰটোৰ আজিকালি ঢেৰ ওলায় টাউনত। হ'ব হ'ব, মই ভালকৈয়ে যাম। তুমি যি যি ভৰাই দিছা জীয়েৰৰ কাৰণে, একো এটা বস্তুৱে মই বৰবাদ হ'ব নিদিওঁ। এতিয়ালৈ আহিছোঁ। যাওক, ঘৰৰ কথা চিন্তা কৰি নাথাকিব, আছে নহয় সকলো। হ'ব দিয়া তেনেহ'লে। এইবোৰ আপোনালোকে কি কৈছে মা? আপোনালোকে যদি মোক ঘৰৰ পৰা উলিয়াই দিয়ে, মই ক'লৈ যাম, ক'ত থাকিম? তই ক'ত থাক নেথাক সেইটো আমাৰ মেটাৰ নহয়। তোৰ এইখন ঘৰত কোনো স্থান নাই, গুচি যা ইয়াৰ পৰা। তই কি ভাবিছ? তই মোৰ ল'ৰালৈ বিয়া পাতি এইখন ঘৰত নিজৰ শাসন চলাম বুলি ভাবিছিলি নেকি? ওলাই যা বুলি কৈছোঁ নহয়, এতিয়া ওলাই যা। মা, তাইক এনেকৈ কৰি থাকিলে নহ'ব। তাইক হাতত ধৰি গটিয়াই বাহিৰলৈ উলিয়াই দিব লাগিব, তেতিয়াহে গম পাব তাই। এতিয়াও সময় আছে বৌ, নিজৰ আত্মসন্মান বচাই ইয়াৰ পৰা গুচি যোৱা। মই বুজা নাই আপোনালোকে মোৰ লগত কিয় এনেকুৱা কৰিছে। মই কি ভুল কৰিলোঁ? তই এইখন ঘৰলৈ বিয়া হৈয়ে বহুত ডাঙৰ ভুল কৰিলি, হ'লতো। মাজনী, দেউতা, তুমি? মাজনী, তুমি উঠা মাজনী। ভালেই হ'ল, আপুনি ঠিক সময়তে পালেহি। নিজৰ ছোৱালীক উঠাওক আৰু এইখন ঘৰৰ পৰা লৈ যাওক। তাইৰ নিচিনা ছোৱালীৰ এইখন ঘৰত কোনো স্থান নাই। উঠা মাজনী। দেউতা, তুমি খবৰ নিদিয়াকৈ ইয়াত পালাহি যে? তোমাৰ একো খবৰ নাপাই এপাক চাই আহোঁ বুলি আহিছিলোঁ। এতিয়া মই ভালদৰে জানিলোঁ তই এইখন ঘৰত কেনেকৈ জীয়াই আছ। তই যে কিমান দুখত আছ সেয়া মই ভালদৰে এতিয়া গম পাই গ'লোঁ। মোৰ আৰু খবৰ ল'বলগীয়া একো নাই ইয়াত। ইয়াত আৰু কান্দা কান্দা কৰি থাকিবলৈ দৰকাৰ নাই। এইবোৰ যদি কান্দা কান্দা কৰিব আছে, নিজৰ ঘৰত কৰিবাগৈ। ব'লা মাজনী, তই কি ভাবিছ? তোৰ মা দেউতা তোক এৰি দিলে বুলি ভাবিছ নেকি? আমি এতিয়াও তোৰ লগত আছোঁ আৰু সদায় তোৰ লগত থাকিম। আমি জীয়াই থকা অৱস্থাত তোক এনেকৈ দুখত থাকিবলৈ নিদিওঁ আমি। ব'ল, ঘৰৰ ছোৱালী ঘৰতে থাকিবি। কাৰো গোলাম খাটি থাকিবলৈ একো প্ৰয়োজন নাই। তুমি ঠিকেই কৈছা দেউতা। য'ত মোৰ আদৰ নাই, সন্মান নাই, সেই ঠাইত থকাৰ মোৰ কোনো প্ৰয়োজন নাই। ব'লা দেউতা, তুমি আহিলা ভালেই হ'ল, নহ'লে ময়ে গ'লোগৈহেঁতেন। ব'লা মাজনী, সেইখন ঘৰত তোমাক কোনো দুখ দিওঁতা নাই। তোৰ সুখে দুখে সদায় আমি তোৰ লগত থাকিম। মোবাইল চাই চাই আমনি লাগিছে। পাস্তা খাবলৈ বৰকৈ মন গৈছে। বৌজনীটো নায়েই এতিয়া। তাইতো থকা হ'লে তাইকে ক'লো হয়।
নিজেতো বনাব নোৱাৰোৱেই, মাকে কওঁ। মা, অ' মা, কি হ'ল, কিয় চিঞৰি আছ? অ' মা, মোৰ বৰকৈ পাস্তা খাবলৈ মন গৈছে, বনাই দিব পাৰিবা নেকি? তাকেইতো, ইমান ডাঙৰ গাভৰু ছোৱালীজনী হৈ নিজৰ কাৰণে পাস্তা অকণ বনাই ল'ব নোৱাৰনে তই? দেখিছ নাই, গোটেই ঘৰৰ কামবোৰ মই কৰি আছোঁ। মাকে যে কাম কৰি আছে, অলপ যে হাত বটাই দিওঁ, সেইবোৰ নাই। তই এতিয়া ডাঙৰ হলি, এখন দুখন কাম তই কৰি দিব পাৰ নহয়, মোক সহায় কৰি দিবলৈ পাৰ নহয়। কিয়? শালুকি বাই কাম কৰিবলৈ নাহে নেকি? তুমি দেখোন কালি তাইক খবৰ কৰিবলৈ গৈছিলা। আজিৰ পৰাতো তাই আহিবই লাগিছিল কামলৈ। গৈছিলোঁ হয়, পিছে নাপালোঁ। শালুকি এতিয়া বেলেগৰ ঘৰত ৰেগুলাৰ কাম কৰে হেনো, দৰমহা পাতিও ভাল। গতিকে তাই ইয়াত কৰিবলৈ নোৱাৰোঁ বুলি ক'লে। এতিয়া কাম কৰা মানুহ বিচাৰিবলৈ টান হৈছে। কাম কৰা যদি মানুহ নেপাওঁ কম দিগদাৰ হ'বনে? তই আৰু ময়ে ঘৰৰ কাম কৰিব লাগিব। আজিকালি কাম কৰা মানুহ পাবলৈ টান অ'। মানুহবোৰে বহুত বহুত দৰমহা দি ঘৰতেই ৰাখি লয়। কাম কৰা মানুহকেইজনীও আজিকালি ডিমাণ্ডহে হ'ল আৰু। সেইকাৰণেতো কৈছিলোঁ শালুকি বাক কামৰ পৰা ছুটি দি নিদিবা বুলি। এতিয়া পালা নহয় মজাটো। তাইতো নাই আন কাম কৰা মানুহো এতিয়া বিচাৰি পোৱা নাই। মই যে এইবোৰ কাম চাম কৰিব নোৱাৰোঁ দেই। ঘৰৰ কাম কৰাৰ মোৰ অলপো ইণ্টাৰেষ্ট নাই। বাপৰে, তই কি শহুৰ শাহুৰৰ ঘৰতো এনেকৈয়ে থাকিম বুলি ভাবিছ নেকি? তাত গৈও তোৰ কাম কৰিব লাগিব তই। এখন দুখন কাম শিকি যা। নাই মই কৰিব নোৱাৰোঁ। এই গাঁৱৰ ছোৱালীজনী থাকোঁতেই অলপ হ'লেও ৰেহাই আছিলে বাৰু কামৰ। তাইতো চাকৰণিৰ দৰে কাম কৰিছিলেই। এতিয়া তাই অহাৰ পৰা মই শালুকিকো সেই ছুটি দি দিলোঁ। তাইও এতিয়া এইখন ঘৰত নাই। মূৰটোৱে গৰম হৈ গৈছে মোৰ। ইমান গৰমত কোনে কাম কৰিব পাৰে? চব তাইৰ কাৰণে হ'ল। তাই যদি মোৰ ল'ৰালৈ বিয়া হৈ নাহা হ'লে শালুকিক মই ছুটিয়ে নিদিলোঁহেঁতেন। তাইৰ কাৰণেহে কাম কৰা মানুহজনী ছুটি দি দিলোঁ, তাই কাম কৰিব বুলি। কিবা এটা ভাবিব লাগিব ৰ। খবৰ কৰি চাওঁ ক'ৰবাত পাওঁ পা। কৰা সোনকালে কৰা। কাম কৰা মানুহ এজনী নহ'লে ঘৰখনত বৰ দিগদাৰ হ'ব তোমাৰ। পাস্তা বনাবলৈ নালাগে বাৰু, ময়ে বনাই ল'ম ইউটিউবৰ পৰা চাই। যা বনাই খাগৈচোন। মোৰ একেবাৰে গাটো ভাল লগা নাই অ'। মাজনী, তই অলপ ধৈৰ্য ধৰচোন। অহাৰে পৰা এনেকৈয়ে বহি মন মাৰি আছ, একো এটা খোৱাও নাই। তই এনেকৈ থাকিলে জানো দেউতা আৰু মোৰ ভাল লাগিব? তই সেই ইয়াত দুখত আছ, তাহাঁতিতো তই ইয়ালৈ আহি পেলোৱাৰ কিমান বাৰ সুখ পাইছে। এতিয়া আৰু সেইবোৰ পাহৰিবলৈ চেষ্টা কৰ। তেওঁলোকৰ কাৰণে এনেকৈ মন মাৰি থাকি একো লাভ নাই। যিয়ে তোৰ মূল্যই বুজি নাপালে তাহাঁতৰ কথা কিয় ভাবি মনটো মাৰি আছ কচোন? মোৰ একেবাৰে ভাল লগা নাই মা। যিজন মানুহে মোক ভাল পাওঁ বুলি ইমান ডাঙৰ প্ৰতাৰণা কৰিলে। যিজন মানুহক বিশ্বাস কৰি মই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, তেওঁৱে মোক আজি এবাৰো উলটি নাচালে। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই বিক্ৰমে যে মোৰ লগত এনেকুৱা কৰিলে বুলি। এইবোৰ সকলো ভাগ্যৰ দুখ বুলি ভাবি লওঁ। হয়তো তোৰ ভাগ্যতে নাই সেইখন ঘৰত সুখেৰে থকাটো। এতিয়া এটা নতুন জীৱন আৰম্ভ কৰ। তোৰ এতিয়াও বহুত বয়স আছে, যৌৱন উঠিছেহে। নাই মা, মই ইমান সহজে পাহৰিব নোৱাৰোঁ। তোমালোকৰ কাৰণে মোৰ বহুত বেয়া লাগিছে। তোমালোকক মই লাজ দিছোঁ সমাজৰ আগত। তোমালোকৰ ছোৱালী হৈ মই তোমালোকক সন্মান দিব নোৱাৰিলোঁ মা। তই তেনেকৈ কিয় ভাবিছ মাজনী? এইখন গাঁৱত তই অকলে নহয়, আৰু বহুতো ছোৱালী আছে যিয়ে নিজৰ স্বামীৰ ঘৰত অত্যাচাৰ সহিব নোৱাৰি ঘৰলৈ ঘূৰি আহিছে। তোৰ কাৰণে আমি সমাজত একো লাজ পোৱা নাই অ'। আমি বৰঞ্চ ভালহে পাইছোঁ তই সেইখন ঘৰত দুখ কষ্টৰে নাথাকি দেউতাৰ লগত যে আহি পেলাবি। নহ'লে যে তেওঁলোকে কি কৰিলেহেঁতেন তোৰ লগত, সেইবোৰ ভাবিবলৈ এতিয়া বাদ দে। ব'ল কিবা এটা খাই ল'বি। তুমি ঠিকেই কৈছা মা। মই এতিয়া তেওঁলোকৰ কথা নহয়, মাত্ৰ তোমালোকৰ কথা চিন্তা কৰিম। মই জানো মাজনী, তই বহুত সাহসী ছোৱালী। তই পাৰিবি, আৰু আমি তোৰ লগত সদায় আছোঁ। তই আৰু সেইখন ঘৰত কোনো পধ্যে উভতি যাব নালাগে। ঘৰৰ ছোৱালী ঘৰতে থাকিবি। আন কোনো নহ'লেও অন্ততঃ তোৰ লগত আমি মাক দেউতাক দুয়োটাই আছোঁ। মোক ক্ষমা কৰি দিয়া বিক্ৰম। মই আৰু আমাৰ ৰিলেশ্যনশ্বিপটো কণ্টিনিউ কৰিব নোৱাৰিম। মানে তুমি কি ক'ব বিচাৰিছা? মই এইটোৱে ক'ব বিচাৰিছোঁ যে মই আৰু তোমাৰ লগত বিয়াত বহিব নোৱাৰিম বিক্ৰম। মোৰ ঘৰত বিয়া ঠিক কৰিছে। এইবোৰ তুমি কি কৈছা? মই তোমাক ভাল পাওঁ, আৰু তুমিওতো মোক ভাল পোৱা। তুমি কৈছিলা ঘৰত এদিন জোৰ কৰি হ'লেও মনাই মোৰ লগত বিয়া পাতিম বুলি। এতিয়া সেইবোৰ কি হ'ল?
মোৰ উপায় নাই। মই তোমাৰ কথা ঘৰত বহুতবাৰ কৈছোঁ, কিন্তু তেওঁলোকে কোনো পধ্যেই মানি নলয়। কাৰণ তুমি এজন বিবাহিত ল'ৰাৰ লগত কোনে নিজৰ ছোৱালীক বিয়া দিব কোৱাচোন? মই ঘৰৰ কথা পেলাব নোৱাৰিম। তেওঁলোকে মোক ইমান পঢ়াই শুনাই আজি ইমান যোগ্য কৰিলে। এতিয়া যদি মই তেওঁলোকৰ কথা নুশুনি এজন বিবাহিত পুৰুষৰ লগত পলাই যাওঁ, তেনেহ'লে সমাজত তেওঁলোকৰ কি সন্মান থাকিব? আৰু মই মোৰ মা দেউতাৰ সন্মান কেতিয়াও শেষ কৰিব নোৱাৰোঁ। এতিয়া মাত্ৰ মই তেওঁলোকৰ কথাই শুনিম। তাৰ বাহিৰে মোৰ একো উপায় নাই। তুমি মোক পাৰিলে ক্ষমা কৰি দিবা। কিন্তু কোনো কিন্তু নাই বিক্ৰম, এয়াই মোৰ শেষ সিদ্ধান্ত। তুমি জানানে, তোমাৰ কাৰণে মই মোৰ পত্নীক ঘৰৰ পৰা পঠিয়াই দিলোঁ, আৰু তুমি এতিয়া মোক এনেকৈ এৰি থৈ যাবা? চোৱা, এতিয়াও সময় আছে। তুমি তোমাৰ পত্নীৰ ওচৰলৈ গৈ তাইক ঘূৰাই লৈ আহা আৰু গোটেই জীৱন ভালকৈ একেলগে থাকা। এতিয়া মই মাত্ৰ সেইটোৱে বিচাৰোঁ। হয়তো তাই মোতকৈ ভাল ছোৱালী। একচুৱেলি হয়েই, তাই তোমাতকৈ বহুত ভাল ছোৱালী। আমিহে তাইৰ লগত অন্যায় কৰিলোঁ, বিশেষকৈ মই। তাৰ কাৰণে মই শাস্তি পাবই লাগিব। তোমাৰ নিচিনা ছোৱালী এজনীৰ দৰে তাইৰ নিচিনা পবিত্ৰ ছোৱালী এজনীক মই দুখ দিলোঁ। ঘৰ এৰি যাবলৈ তাই বাধ্য হ'ল। চোৱা বিক্ৰম, তুমি মোৰ বিষয়ে এতিয়া যিয়েই নাভাবা কিয়, মোৰ ক'বলগীয়া একো নাই। মই আহিছোঁ। পাৰিলে মোক ক্ষমা কৰি দিবা। তোমাৰ ভৱিষ্যত যাতে সুখৰ হয়, তাৰেই কামনা কৰিছোঁ। ৰ'বাচোন ৰ'বা, এয়া মই কি কৰিলোঁ? এজনী ছোৱালীৰ কাৰণে মই মোৰ নিজৰ পত্নীৰ মূল্য বুজি নাপালোঁ। মই এই পৃথিৱীৰ সকলোতকৈ মূৰ্খ মানুহ। মই এতিয়া কি কৰোঁ? নাই, মই তাইৰ ওচৰলৈ গৈ ক্ষমা খুজিবই লাগিব। তাইক মই ৰিকুৱেষ্ট কৰিম মোৰ জীৱনলৈ ঘূৰি আহিবলৈ। মই জানো তাই মোৰ কথা শুনিব। ইয়াৰ বাহিৰে মোৰ আৰু একো উপায় নাই। মই তাইক আৰু কেতিয়াও দুখ নিদিওঁ। মই মোৰ মানুহজনীক আনিবলৈ অতি সোনকালে গৈ আছোঁ। তাইৰ বাহিৰে মোৰ কোনোৱে আপোন নহয়। আনৰ কাৰণে মই তাইক বহুত দুখ দিলোঁ। মোক তাই কেতিয়াও ক্ষমা নকৰিব। আৰে ভাই, মইতো ভবাই নাছিলোঁ তোক যে মই এনেকৈ ইয়াতে লগ পাই যাম বুলি। তই অকলে অকলে ইয়ালৈ আহিছ যে, ৱাইফক কিয় অনা নাই? অকলে অকলে কেতিয়াবা ভাল লাগে অ'। হয় নেকি? মোৰ কিন্তু মোৰ ৱাইফৰ অবিহনে একোৱেই ভাল নালাগে। বাৰু, তোক লগ পাই বহুত ভাল লাগিল। বিয়া পাতিলি বুলি শুনিছিলোঁহে, আজিলৈকে কিন্তু যাবই পৰা নাই। জানই নহয় মই কিমান বিজি থাকোঁ। পিছে ঘৰত সকলোৰে ভাল নহয়? অঁ, ভালেই আছে। লগৰকেইটা নহ'লে এদিন ক'ৰবাত লগ হওঁ আকৌ। অঁ তো আকৌ, হ'ব লাগিব। তহঁতি প্লেনিং কৰিবি, ক'ত হবি, তাৰপিছত মোক কবি। অঁ, ঠিক আছে, মই খবৰ কৰিম বাৰু। কিবা ল'বি তই? ইমান দিনৰ মূৰত লগ পাইছোঁ, ল আকৌ। চৰি বিক্ৰম, আজি একো ল'ব নোৱাৰোঁ। মই আচলতে ইয়ালৈ বিশেষ এটা ইম্পৰ্টেণ্ট কামতহে আহিছোঁ। কি কাম? আচলতে মোৰ ৱাইফৰ কাইলৈ বাৰ্থডে'। তাইক মই ছাৰপ্ৰাইজ পাৰ্টি দিম বুলি ভাবিছোঁ এইখন ৰেষ্টুৰেণ্টতে। লগতে তোকো ইনভাইট কৰিলোঁ। টাইমতে আহি যাবি, সন্ধিয়া আহিবি। কি হ'ল, অবাক হ'লি যে? নাই, বহুত ভাল লাগিছে কথাটো শুনি। কি কবি আৰু, জানই নহয় মোৰতো 24 ঘণ্টা মোৰ পত্নীৰ বিষয়ে ভাবি থাকোঁতে যায়। সঁচাকৈয়ে মানুহে কয়হে বিয়া পতাৰ পাছত বন্দী হৈ থাকিব লাগে বুলি। কতা, মোৰ দেখোন একো প্ৰব্লেমেই নাই। মোৰ যে ৱাইফ বহুত ভাল জানানে? আহিবি এপাক আমাৰ ঘৰলৈ, গম পাই যাবি। আৰু লগতে তোৰ ৱাইফকো লৈ আহিবি, বুজিলি নহয়? কাইলৈ কিন্তু টাইমত আহিবি। অঁ, আহিম বাৰু। অ'কে, এতিয়া মই আহিছোঁ দেই, বাই, পাছত লগ পাম। ল'ৰাটো এইকেইদিন মন কৰি আছোঁ। সি দেখোন ভালদৰে মাত বোল নকৰা হ'ল, আৰু মনটো মাৰি থাকে দেখোন। সেইকেইদিনতো বহুত ফূৰ্তিত আছিল। জানো কি হ'ল? বোৱাৰীলে মনত পৰা নাইতো তাৰ। এৰা, মনতনো কিয় নপৰিব? যিমান হ'লেও তাই তাৰ পত্নী আছিল। আজি তাৰ লগত কথা পাতিব লাগিব। তাক এনেকৈ এৰি দিলে নহ'ব। মা, মোৰ ষ্ট্ৰেটনাৰটো বিচাৰি পোৱা নাই। আৰে, মই কি জানো আকৌ? তুমিহে ৰুম চাফা কৰিছিলা, ক'ত থৈ দিলা? জানো পাই, মই যে পাহৰিলোঁ। তুমি ইমান সোনকালে বস্তুবোৰ পাহৰা নহয় মা। য'তে ত'তে বস্তুবোৰ সুমিয়াই দিয়া।
আগতে বৌয়ে থাকোঁতে ঠিক আছিলে। চব বস্তু চিজিল কৰি একেটা জেগাতে থৈ দিয়ে আৰু সোধাৰ লগে লগে তাই কৈ দিয়ে অমুকত আছে বুলি। মোৰ এতিয়া বয়স হৈছে নহয়, সেইবোৰ ক'ত মনত থ'ব পাৰিম। সেইকাৰণে কওঁ নিজৰ কাম নিজে কৰি ল'বি বুলি। মা, কথা এটা কওঁ। কি কথা কচোন? মা, নাজানো কিয় আজিকালি দেখোন ভালেই নলগা হ'ল। নিজকে কিবা দুখী দুখী লাগে। কিয়? আমি বৌৰ লগত বহুত অত্যাচাৰ কৰিলোঁ মা। আমি অন্যায় কৰিলোঁ তাইৰ লগত। আমি সেইবোৰ কৰিব নালাগিছিল। তুমি এটা কথা লক্ষ্য কৰিছানে? বৌয়ে অহাৰ পাছত ঘৰখন কিমান ধুনীয়াকৈ চিজিল লাগিছিল। আমি সদায় বৌৰ সকলো কামতে কমি বিচাৰি ফুৰিছিলোঁ। আৰু এতিয়া তাইৰ অবিহনে এইখন ঘৰৰ দেখোন একো অস্তিত্বই নাইকিয়া হৈ গৈছে। তই কথাটো ঠিকেই কৈছ মাজনী। ঘৰৰ কথাটো বাদেই দিলোঁ। তোৰ দাদাৰৰ অৱস্থাটো তই চাইছনে? সিও চাগে পস্তাইছে। আমিতো অত্যাচাৰ কৰিলোঁ। নিজৰ স্বামীয়েও তাইৰ লগত অত্যাচাৰ কৰিলে আৰু মই মাকজনী হৈ একো এটা কৰিব নোৱাৰিলোঁ। নিজৰ পুত্ৰক মই সঠিক পথলৈ আনিব নোৱাৰিলোঁ। আমি সঁচাকৈয়ে বোৱাৰীৰ লগত বহুত বেয়া কৰিলোঁ। মা, ইয়াৰ কিবা উপায় আছেনে? আমাক ভগৱানেও কেতিয়াও ক্ষমা নকৰিব যদি আমি বৌৰ ওচৰত গৈ ক্ষমা নোখোজোঁ। মা, উঠিলি তই? অঁ মা, তোমাৰ লগত মোৰ এটা কথা আছে। অঁ, মোৰো তোৰ লগত কথা আছে। মা, আমি মল্লিকাৰ লগত বহুত অন্যায় কৰিলোঁ। তাইৰ ওপৰত বহুত অত্যাচাৰ কৰিলোঁ। আৰু এতিয়া মই সকলো বুজি পাইছোঁ তাই মোৰ জীৱনৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। আনৰ কাৰণে তাইক মই বহুত দুখ দিলোঁ। মই ভাবিছোঁ তাইৰ ওচৰলৈ গৈ এবাৰ তাইক ক্ষমা খুজি আহোঁগৈ। এৰা, ভুল আমাৰো অ'। তাইক সদায় এইখন ঘৰৰ চাকৰণী নিচিনাই ব্যৱহাৰ কৰিলোঁ। কেতিয়াও নিজৰ বোৱাৰী বুলি আঁকোৱালি নল'লোঁ। তাইক তই অকল ক্ষমা খোজাই নহয়, এইখন ঘৰলৈ বুজাই পঢ়াই লৈ আহিবি। মই জানো তাই আহিব, কাৰণ তাই এইখন ঘৰক নিজৰ ঘৰ বুলি আঁকোৱালি লৈছিল। তাই আহিব নাই মই নাজানো মা। তাই নাহিলেও মই বেয়া নাপাওঁ। ইমান অত্যাচাৰ কৰাৰ পাছত তাই মোৰ লগত নাহাটো স্বাভাৱিক কথা। কিন্তু মই তাইৰ ওচৰত এবাৰ ক্ষমা খুজি আহোঁগৈ। তাই যেতিয়ালৈকে মোক ক্ষমা কৰি নিদিয়ে মই কেতিয়াও শান্তিত থাকিব নোৱাৰিম মা। তই চিন্তা নকৰিবি, তাই নিশ্চয় আহিব। আমি সকলোৱে তাইৰ কাৰণে ৰৈ থাকিম। তই এতিয়া যা। ঠিক আছে মা, মই আহিছোঁ। মই যিমান পাৰোঁ চেষ্টা কৰিম তাইক আকৌ এইখন ঘৰলৈ ঘূৰাই আনিবলৈ। হে প্ৰভু, আমাৰ সকলো দুখ ভুল ক্ষমা কৰি দিয়ক। বোৱাৰীজনী যাতে এইখন ঘৰলৈ ঘূৰি আহে আশীৰ্বাদ কৰক ভগৱান। আৰু আমাক একো নালাগে, তাইক আমি আৰু কেতিয়াও কষ্ট নিদিওঁ। মই আপোনালোকক হাতযোৰ কৰিছোঁ মা, দেউতা, ভৰিত ধৰিছোঁ। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মল্লিকা, তুমি মোক এবাৰ ক্ষমা কৰি দিয়া আৰু মোক একো নালাগে। মা, ভণ্টি সকলোৱে তোমাৰ কাৰণে ৰৈ আছে তুমি যাবা বুলি। আমাৰ সকলোৰে ভুল হ'ল, আমাক ক্ষমা কৰি দিয়া। তুমি এবাৰতে আমাক ক্ষমা কৰি দিব নোৱাৰিবানে? তাই যাওঁ ক'লেও মই নিদিওঁ। এইখন ঘৰৰ পৰা তাই ক'লেও যাব নোৱাৰে। তহঁতি তাইক নি কি কৰিবি মোৰ ভালদৰে জনা আছে। মোৰ ছোৱালী হয় তাই। মই মোৰ ছোৱালীক কেতিয়াও দুখত থাকিবলৈ নিদিওঁ। আমাক ক্ষমা কৰি দিয়ক দেউতা, আমাৰ ভুল হ'ল। আমাক এটা চান্সটো দিয়ক। এইবাৰ মল্লিকাক আৰু আমি একো দুখ নিদিওঁ, একো অত্যাচাৰ নকৰোঁ। তাই যেনেকৈ মন যায় তেনেকৈ থাকিব সেইখন ঘৰত। মই এতিয়া সকলো বুজি পালোঁ দেউতা। মই মল্লিকাৰ অবিহনে থাকিব নোৱাৰোঁ। তোমাৰ এই নাটক বহুত হ'ল। তোমাক মই বহুত বিশ্বাস কৰি তোমাৰ লগত বিয়া সোমাইছিলোঁ, কিন্তু তুমি মোক ইমান ডাঙৰ ধোকা দিবা বুলি কেতিয়াও ভবা নাছিলোঁ। ইয়াত এইবোৰ গিৰিগিৰাই একো লাভ নাই। গুচি যোৱা ইয়াৰ পৰা। মই তোমাৰ লগত কেতিয়াও নাযাওঁ। মই ইয়াতেই সুখত আছোঁ। তোমাক মই ক্ষমা কৰি দিছোঁ, যোৱা। কিন্তু তোমালোকৰ ঘৰলৈ মই কেতিয়াও নাযাওঁ। দুখীয়া হ'ব পাৰোঁ, কিন্তু তহঁতৰ নিচিনা মানুহৰ নিচিনা আমাৰ মূৰত ইমান গেলা ভাৱ নাই। মোৰ ছোৱালীজনী নি ইমান অত্যাচাৰ কৰিলি আৰু এতিয়া তাইক আকৌ অত্যাচাৰ কৰিবলৈ নিবলৈ আহিছ। আপোনালোকে ভুল বুজিছে। যি বুজিছোঁ ঠিকেই বুজিছোঁ। তোমালোকৰ বিষয়ে ইয়াতকৈ আৰু কি বুজিব লাগে? মল্লিকা, তুমি কিয় বুজি পোৱা নাই? মোক এবাৰ চান্স নিদিয়ানে তুমি? মাত্ৰ এবাৰ চান্স দিয়া।
মই আৰু কেতিয়াও তোমাৰ লগত এনেকুৱা নকৰোঁ। আৰু যদি কৰ নাই দেউতা, আৰু মই আপোনালোকক কেতিয়াও চান্স নিদিওঁ তাইক এইখন ঘৰলৈ লৈ আহিবলৈ। মই কেতিয়াও তাইক আৰু অত্যাচাৰ নকৰোঁ। তাইক মই বহুত মৰমত ৰাখিম। মই বহুত পস্তাইছোঁ তাইৰ ওপৰত অত্যাচাৰ কৰি, আৰু মই তাইক দুখ নিদিওঁ দেউতা। আপোনালোকে মাত্ৰ মোক এবাৰ বিশ্বাস কৰি তাইক মোৰ লগত পঠিয়াই দিয়ক। লাগিলে আপোনালোকো বলক, মোৰ একো আপত্তি নাই। কিন্তু প্লিজ মল্লিকা, ব'লা না। তোমাৰ অবিহনে আমাৰ ঘৰখনৰ একো অস্তিত্বই নাই দেখোন। মা ভণ্টি সকলোৱে তোমাক মিছ কৰিছে। তেওঁলোকে এতিয়াহে বুজিছে তোমাৰ সেইখন ঘৰত মূল্য কি। মাজনী, সিদ্ধান্ত তোৰ। তই যি সিদ্ধান্ত ল'বি সেইটোৱে হ'ব। আমি তোক একোতেই জবৰদস্তি নকৰোঁ। মোৰ সিদ্ধান্ত এটাই দেউতা, মই আৰু বিক্ৰমৰ লগত কেতিয়াও নাযাওঁ। তই এবাৰ ভাবি ল মাজনী, সি তোক ক্ষমা খুজিব আহিছে। দেউতাই ঠিকে কৈছে। ভুল সকলোৰে হয়। এবাৰ ক্ষমা কৰি দিয়াটো সকলোৰে দায়িত্ব। মাজনী, মোৰ মতে এইবাৰ তোক সি সঁচাকৈয়ে লৈ যাবলৈ আহিছে। হয়তো তোক ভালকৈ থ'ব এইবাৰ। আমি তোক জোৰ নকৰোঁ বাৰু, হ'লেও তই এবাৰ ভাবিছা। সকলোৰে এবাৰ ক্ষমা থাকে, তয়ো এবাৰ ক্ষমা কৰি চাচোন। ঠিক আছে বিক্ৰম, তুমি ইমান ৰিকুৱেষ্ট কৰিছা যেতিয়া মই তোমাৰ লগত যাম। কিন্তু এইবাৰ যদি তোমালোকে মোৰ লগত কিবা অত্যাচাৰ কৰা, তেনেহ'লে কিন্তু মই এনেকৈ মনে মনে নাথাকিম। ডাইৰেক্ট পুলিচৰ লগত গতাই দিম তোমালোকক। নাই নাই, তোমাক মই সেইটো চান্স কেতিয়াও নিদিওঁ মল্লিকা। তোমাক মই সদায় সুখত ৰাখিম। মই তোমাক প্ৰমিছ কৰিছোঁ মল্লিকা। বোৱাৰী আহিলা বৌ। মা চোৱাচোন, মল্লিকা আমাৰ ঘৰখনলৈ কিমান মৰম। তাইক মই এবাৰ আনিব যাওঁতেই তাই মোৰ লগত আহি পেলালে। ইয়াতকৈ আৰু ভাল বোৱাৰী ক'ৰবাত থাকিব পাৰেনে? তাই বহুত বহল মনৰ ছোৱালী। আহা মল্লিকা, তুমি এইখন ঘৰত আজিৰ পৰা এইখন ঘৰৰ মালিকনী হিচাপে থাকিবা আৰু নিজৰ মতে থাকিবা। আৰু তোমালোকক কৈ দিছোঁ মা, তোমালোকে যাতে মল্লিকাক একো কামতে নলগোৱা। লাগিলে মই ঘৰত কাম কৰা মানুহ আনিম, কিন্তু মল্লিকা এইখন ঘৰত নিজৰ ঘৰৰ দৰে থাকিব। বুজিলা নহয়? বুজিলোঁ বিক্ৰম। তই যেনেকৈ বিচাৰিছ বোৱাৰী এইখন ঘৰত তেনেকৈয়ে থাকিব। আহা মল্লিকা। আমাক ক্ষমা কৰি দিয়া বোৱাৰী। আমি তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। আমাক ক্ষমা কৰি দিয়া। এইবোৰ আপুনি কি কৈছে মা? আপুনি কণা কথা কিয় কৰিছে? বৌ, পাৰিলে মোকো ক্ষমা কৰি দিবা। মই তোমাক সদায় বেয়া বেয়াকৈয়ে কৈ আহিছোঁ। আজিৰ পৰা আৰু তোমাক একো বেয়াকৈ নকওঁ। তুমি যোৱাৰ পৰাহে বুজি পাইছোঁ তুমি এইখন ঘৰৰ কাৰণে আমাৰ কাৰণে কিমান মূল্যৱান। আমাক এৰি আৰু কেতিয়াও নাযাবা বোৱাৰী। আমি তোমাক আৰু কেতিয়াও অন্যায় নকৰোঁ। মাত্ৰ তুমি আমাক এবাৰ ক্ষমা কৰি দিয়া। নাকাটিব মা। ভণ্টি কিয় কান্দিছা? মই আপোনালোকক ক্ষমা কৰি দিছোঁ। আজিৰ পৰা মই তোমাক নিজৰ ছোৱালীৰ দৰে মৰম কৰিম। নিজৰ ছোৱালীৰ দৰে থাকিবা ইয়াত, আৰু সকলোৱে একেলগে মিলিজুলি থাকিম। মা, আমি সকলোৱে মিলিজুলি থাকিম। আপোনালোকে ভুলবোৰ বুজি পালে যেতিয়া আৰু একো প্ৰব্লেমেই নাই। বলক এতিয়া সকলোৱে মিলি আমাৰ ঘৰখন সজাওঁ। বোৱাৰী তুমি আমাক সঁচাকৈয়ে ক্ষমা কৰি দিলা। মা, মই আপোনালোকক সঁচাকৈয়ে ক্ষমা কৰি দিলোঁ। থেংক ইউ বৌ, তুমি সঁচাকৈয়ে মহান। তোমাক আৰু আমি কেতিয়াও অন্যায় নকৰোঁ আৰু কেতিয়াও দুখ নিদিওঁ বোৱাৰী, কেতিয়াও নিদিওঁ।